ঘটনাটো এদিনা বৃহস্পতিবাৰ আছিলে, যোৱা বৃহস্পতিবাৰ। কৰ্মচাৰীজন যেনেকৈ ডেইলি আহে, ৰেগুলাৰ ৰাতিপুৱা আহি অকণমান মেইনটেনেঞ্চ কৰে মেচিনটো। কৰি থাকোঁতে তেখেতে স্ক্ৰু কনভেয়াৰত হাতখন কাম কৰি আছিলে। ওপৰত আপোনাৰ PLC অপাৰেটৰ আছিলে, কিন্তু এখেতে বন্ধ কৰিব বুলি কৈছিলে, বন্ধ কৰি ৰাখিবা মই কাম কৰি আছোঁ। কিন্তু আপোনাৰ পিছত আকৌ এয়াৰ হোৱা বুলি ভাবিলেই নে কিয়ে হ'ল, তেওঁৰ কনভেয়াৰটো চলি গ'ল। আধা ঘণ্টামান পিছত 9:34 মানত। তাৰপিছত তেওঁৰ হাতখন চুইচ কোনোবা দিছিলে নেকি? তেওঁ PLC অপাৰেটৰ প্ৰাণজ্যোতি বসুমতীৰ বুলি দিবতো লাগিব। এনেকৈ ভুলবশত নিশ্চয় ভুলবশতে কোনোবা এটা জানি হেৰি বুলি নিদিব সেনেকৈ। CCTV কেমেৰা নাই নেকি আপোনালোকৰ প্লান্টত? CCTV আছে, কিন্তু চব জেগাতো কেপচাৰ কৰিব নোৱাৰিব ন। চব কেপচাৰ কৰিব নোৱাৰে। ভুক্তভোগীৰ এখন হাত ইতিমধ্যে ছিঙি গৈছে। আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? এইটোতো ডিছকাশ্যন চলি আছে। তেখেতসকলৰ ঘৰৰ মানুহ আহিছে, আমিও কিমান দিন হ'ল? ততাতয়াকৈ আমিও কিমান দিন হ'ল? মই কৈ আছোঁ, আমি ততাতয়াকৈ তেখেতক হস্পিটেলাইজ ট্ৰিটমেণ্ট ফাৰ্ষ্ট প্ৰায়ৰিটি কিহত লৈ গৈছিলে হস্পিটেলত। মই কৈ আছোঁ, যিহেতু আমাৰ এম্বুলেঞ্চ নাই, এম্বুলেঞ্চ মাতিলে যিহেতু দেৰি হ'ব, আমি যি আছে ইয়াতে ৰাতিপুৱাই সেইতে লৈ গৈছে। আপোনাৰ ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰমান আপোনাৰ নাৰায়ণলৈকে, আমাৰ ওচৰত নিয়াৰেষ্ট নাৰায়ণ, তালৈকে বাইকত লৈছে। তাৰ পৰা নাৰায়ণৰ পৰা এম্বুলেঞ্চ ESIৰ পৰা, মানে এখন হাত ছিঙি গৈছে, তেনেকেই দুচকীয়া বাহনত লৈ যোৱা হৈছে। চাওক, সেইখিনি মেইন প্ৰায়ৰিটি। ফটককৈ মানুহজনক কেনেকৈ ট্ৰিটমেণ্ট দিব পাৰি। এম্বুলেঞ্চ মাতি থাকিলে মানুহজনটো আকৌ বেয়াৰ ফালে যাব। চাৰিচকীয়াও নাছিলে পাৰি, আমাৰ ঘৰত আমাৰ হেৰিত নাই, যিহেতু ফেক্টৰীত আমিতো এম্বুলেঞ্চ মাতিবলৈ বেছি দেৰি লাগিব ন। তেতিয়ালৈকে মানুহজনতো যিটো ষ্টেবল আছে সেইটো কণ্ডিশ্যনত নাথাকিলে